আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম প্ৰভিন্স বিএড কলেজৰ 2023-24 বৰ্ষৰ বিএড এডমিশনৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে যে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ বিএড কলেজবিলাকত বিএড এডমিশন চলি আছে আৰু সেয়ে আজিৰ এই ভিডিঅ'ত আপোনালোকক সেই প্ৰভিন্স বিএড কলেজৰ বিএড এডমিশনৰ তথ্যবিলাক জনাম গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক প্ৰভিন্স বিএড কলেজৰ বিএড এডমিশনৰ ন'টিছটো দেখুৱাম তাৰপিছত আপোনালোকক জনাম ফিজ কেনেকুৱা ফৰ্ম কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে প্ৰথমতে আপোনালোকক মই এই প্ৰভিন্স বিএড কলেজৰ বিএড এডমিশনৰ যিখন ন'টিছ হে ডাউনলোড কৰি দেখুৱাই লওঁ এয়া দেখা পাইছে প্ৰভিন্স বিএড কলেজৰ বিএড এডমিশনৰ ন'টিছ ইয়াতে লিখিছে কনসিকুৱেণ্ট আপন দ্য গুৱাহাটী ইউনিভাৰ্চিটি ৰিভাইজড নটিফিকেশ্যন দিছ dated 28th August the admission schedule of BEd first year for the admission 2023-24 in Province College Tetelia National Highway 37 Sonapur is hereby notified as follows অৰ্থাৎ 2023-24 বৰ্ষৰ বিএড ফাৰ্ষ্ট ইয়াৰৰ ন'টিছ ইয়াতে দিছে আৰু ইয়াতে চাওক লাষ্ট ডেট ফৰ ইছ্যু অফ এপ্লিকেশ্যন ফৰ্ম ইছ্যু কৰা লাষ্ট ডেট হ'ল 2 ছেপ্টেম্বৰ অৰ্থাৎ 2 ছেপ্টেম্বৰলৈকে আপোনালোকে ফৰ্মবিলাক কালেক্ট কৰিব পাৰিব 2 ছেপ্টেম্বৰৰ পিছত কিন্তু কালেক্ট কৰিব নোৱাৰে লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ 2 ছেপ্টেম্বৰ অৰ্থাৎ 2 ছেপ্টেম্বৰৰ ভিতৰতে আপোনালোকে এপ্লাই কৰি শেষ কৰিব লাগিব 2 তাৰিখত লৈ পেলাই 2 তাৰিখত ছাবমিট কৰিব পাৰিব কিন্তু 3-4 এনেকৈ সেই ডেটবিলাকত আপোনালোকে ছাবমিট কৰিব নোৱাৰে মেৰিট লিষ্ট প্ৰকাশ কৰিব 5 ছেপ্টেম্বৰ তাৰিখে 5/9/2023 দেখা হৈছে 5 ছেপ্টেম্বৰ তাৰিখে ইয়াতে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে মেৰিট লিষ্ট চাব পাৰিব ডেট অফ এডমিশ্যন ফ্ৰম মেৰিট লিষ্ট 5th and 6th ছেপ্টেম্বৰ 5 ছেপ্টেম্বৰ তাৰিখে মেৰিট লিষ্ট দিব গতিকে সিদিনাই আপোনালোকে এডমিশ্যন ল'ব পাৰে আৰু তাৰ পিছদিনাও এডমিশ্যন ল'ব পাৰিব 5 আৰু 6 ছেপ্টেম্বৰ তাৰিখে তাৰপিছত ইয়াতে এডমিশ্যন ফ্ৰম ৱেইটিং লিষ্টৰ পৰা 7 আৰু 8 ছেপ্টেম্বৰ তাৰিখে এডমিশ্যন হ'ব গতিকে 7 আৰু 8 তাৰিখে এডমিশ্যন হৈ কমপ্লিট হোৱাৰ পিছত তেওঁলোকে 9 তাৰিখে গুৱাহাটী ইউনিভাৰ্চিটিক লিষ্টটো জমা দি দিব গতিকে তাৰপিছত আৰু এডমিশ্যন ল'ব নোৱাৰিব আৰু ক্লাছবিলাক ষ্টাৰ্ট হ'ব 11 ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ 11 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ বিএড ফাৰ্ষ্ট ইয়াৰৰ ক্লাছবিলাক ষ্টাৰ্ট হ'ব প্ৰভিন্স বিএড কলেজত বাকী বিএড কলেজৰ বেলেগ হ'ব এতিয়া মই আপোনালোকক ফিজবিলাক জনাম লগতে আপোনালোকৰ ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব সেয়াও আপোনালোকক দেখুৱাম তাৰ কাৰণে আপোনালোকে প্ৰভিন্স বিএড কলেজৰ অফিচিয়েল ৱেবছাইটত আহিলে ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই প্ৰস্পেক্টাছখন মই আপোনালোকক ইয়াতে ডাউনলোড কৰি দেখুৱাম এইটো বিএড প্ৰস্পেক্টাছত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ বিএড এডমিশ্যনৰ প্ৰভিন্স কলেজৰ যিখন প্ৰস্পেক্টাছ সেয়া ডাউনলোড কৰিব পাৰিব মোৰ ইয়াতে নেটটো শ্ল' হৈছে সেইকাৰণে লোডিং হওঁতে টাইম লাগিছে আপোনালোকৰ সেইখিনিতো মই ৱেইট কৰিলে আপোনালোকৰ যি এডমিশ্যনৰ প্ৰস্পেক্টাছ সেয়া ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব মই অকণমান ভিডিঅ'টো পজ কৰি লৈছোঁ এইটো লোডিং হৈ লওক এয়া চাওক প্ৰভিন্স বিএড কলেজৰ যি প্ৰস্পেক্টাছ সেয়া ডাউনলোড হৈ গ'ল এতিয়া আপোনালোকক দেখুৱাম এডমিশ্যন ফিজ কিমান বা বাকী ইনফৰমেশ্যনবিলাকো আপোনালোকে ইয়াতে চাব পাৰিব যদি বিচাৰে ইয়াৰে পেজ নাম্বাৰ 4ত ইয়াতে দেখা পাইছে প্ৰভিন্স কলেজ 4 পেজ নাম্বাৰ 4ত ইয়াতে দিয়া আছে ফিজ ষ্ট্ৰাকচাৰ ফৰ বিএড কোৰ্চ 2 years The admission fees for BEd first year course is 85,000 which is payable at the time of admission in one installment. The admission fees is required to be paid by bank draft, banker's check, etc. or by NEFT, RTGS mode as per bank details given in the prospectus. আপোনালোকে BEd ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ কাৰণে 85,000 দিব লাগিব অৰ্থাৎ বিএড ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন ফিজ হ'ল 85,000 যিটো ওৱান ইনষ্টলমেণ্টত দিব লাগিব আপোনালোকে বেংক ড্ৰাফ্ট বা চেক যোগে নাইবা NEFT RTGS মোডত অনলাইন ট্ৰেন্সফাৰ কৰিও দিব পাৰে বা আপোনালোকে এডমিশ্যনৰ দিনা তেওঁলোকৰ সৈতে কথা পাতি ল'ব আৰু এইটো প্ৰস্পেক্টাছৰ প্ৰথমতে আপোনালোকে বেংক ডিটেইলছ পাই যাব ইয়াতে মই দেখুৱাই দিছোঁ এইটো চাওক বেংক ডিটেইলছ HDFC বেংক ব্ৰাঞ্চ নেম গণেশগুৰি গুৱাহাটী IFSC কোড একাউণ্ট নাম্বাৰ একাউণ্ট
নেম অফ একাউণ্ট হোল্ডাৰ এই গোটেই ইনফৰমেশ্যন দিয়া আছে আপোনালোকে সেই হিচাপে এডমিশ্যন লোৱাৰ দিনাও সেইখিনি কথা পাতি ল'ব পাৰিব তাৰপিছত ছেকেণ্ড ইয়াৰৰ এডমিশ্যন ফিজ হ'ল 85,000 অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজো 85,000 ছেকেণ্ড ইয়াৰৰো এডমিশ্যন ফিজ 85,000 অৰ্থাৎ 2 বছৰ মিলাই পেলাই আপোনালোকৰ 1,70,000 টকা এডমিশ্যনৰ বাবে যাব আৰু বাকী খৰচখিনি আপোনালোকে সেইখিনি মিলাই ল'ব সো এইখিনি ইয়াতে দিয়া আছে গতিকে এইখিনি আপোনালোকক জনালোঁ তাৰপিছত আপোনালোকে ইয়াতে যদি বিএড এডমিশ্যন ফৰ্ম ইয়াতে ক্লিক কৰি ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰিব পাৰে নাইবা কলেজত গৈ ফৰ্মখন ল'ব পাৰিব কিন্তু মনত ৰাখিব যে অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 2 ছেপ্টেম্বৰ 2 ছেপ্টেম্বৰলৈকে আপোনালোকে অনলাইন কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে ইনফৰমেশ্যন আপোনালোকক জনাব লগা আছিল সেইখিনি জনালোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি আপোনাৰ অনুভৱ জনাবলৈ নাপাহৰিব যদি এডমিশ্যন সম্বন্ধে কিবা ক'বলগীয়া থাকে বা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব পাৰে নাইবা মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দি আছে তাতে আপোনালোকে জইন হৈ আপোনালোকৰ প্ৰশ্নবিলাক সুধিব পাৰে তাতেও মই আপোনালোকক প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকো ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাব তাতে গৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা ফ'ল' কৰি পেলাই মোক মেছেজ দিলেও আপোনালোকক তাতে হেল্প কৰিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'ত যিসকলে স্কিপ নকৰাকৈ চালে তেওঁলোকক বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব গতিকে ভিডিঅ'টোৰ শেষত আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাই সামৰিছোঁ জয় আই অসম জয় হিন্দ